সো নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম ইউটিউব চেনেল। পেৰিছ অলিম্পিকৰ পৰা আকৌ এটা ভাল খবৰ ওলাই আহিছে। আকৌ এবাৰ ভাৰতে মেডেল লাভ কৰিবলৈ সক্ষম হৈছে, দ্বিতীয়টো মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয়টো মেডেল ব্ৰঞ্জ মেডেল হিচাপে আহিছে, যিটো থাৰ্ড পজিশ্যনত থকা কেইজনে লাভ কৰে। আৰু এইবাৰ মনু ভাকেৰ আকৌ জড়িত আছে। প্ৰথমটো পদক তেখেতে পাইছিলে, ভাৰতক দিছিলে, আপোনালোকে জানে মনু ভাকেৰ। আৰু মনু ভাকেৰে আকৌ দিছে এবাৰ আপোনালোকে দেখিবলৈ পাইছে সৌৰভজোৎ সিঙৰ লগত যিটো মিক্স ডাবলছৰ সাধাৰণতে যিটো শ্বুটিং ইভেণ্ট হয় 10 মিটাৰ এয়াৰ পিষ্টলত। গতিকে 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স ডাবলছত যিটো এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা দুজনে মিলি সাধাৰণতে খেলে, সেইটোত সাধাৰণতে পদক লাভ কৰিবলৈ সক্ষম হৈছে 10 মিটাৰ এয়াৰ পিষ্টলত। গতিকে কালি আমি দেখিবলৈ পাইছিলোঁ যে ভাৰতীয় যিটো যোৰা আছিলে মনু ভাকেৰ আৰু সৌৰভজোৎ সিঙৰ প্ৰথমটো মেডেল হৈছে অলিম্পিকৰ ক্ষেত্ৰত, মনু ভাকেৰৰ দ্বিতীয়টো পদক হ'ল। গতিকে ডাঙৰ অভিজ্ঞতা লাভ কৰিলে, ডাঙৰ সফলতা লাভ কৰিলে যে একেটা অলিম্পিকতে দুবাৰকৈ মনু ভাকেৰে পদক লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে ইয়াৰ আগত আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে ফাইনেললৈ কোৱালিফাই কৰিছিলে, কিন্তু যিটো মিক্স ডাবলছৰ যিটো 10 মিটাৰ এয়াৰ পিষ্টলৰ নিয়ম হয়, সাধাৰণতে ইয়াত দুখন ফাইনেল হয়, এখন ব্ৰঞ্জ মেডেলৰ কাৰণে হয়, এখন আকৌ ডাইৰেক্ট গ'ল্ড মেডেলৰ কাৰণে হয়। যিটো ফাইনেলত হাৰে সেইটোৱে চিলভাৰ মেডেল পায়, আৰু ব্ৰঞ্জ মেডেলৰ কাৰণে সাধাৰণতে এখন এক্সট্ৰাকৈ হয়, এনেকৈ হয়। যিটো পজিশ্যন আছে, পজিশ্যনবিলাক মিলাই সাধাৰণতে তেনেকৈ খেলটো হয়, আৰু আমি দেখিবলৈ পাইছিলোঁ তেনেধৰণেই হ'ল। আৰু ব্ৰঞ্জ মেডেলৰ কাৰণে এক্সট্ৰাকৈ খেল হ'ল কোৱালিফিকেশ্যনৰ পাছত। আৰু আপোনালোকে স্ক্ৰীণত দেখিছে যিবিলাক পইণ্টছ ইণ্ডিয়ান টীমে লাভ কৰিছিলে, 16-10 এনেকুৱা এটা ব্যৱধানত হৰুৱাইছে, তাত আপোনালোকে পইণ্টছসমূহ দেখিবলৈ পাইছে। আৰু বৰ্তমান দ্বিতীয়টো পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। আৰু আমি আশা কৰিছোঁ যে গ'ল্ড মেডেলো আহক ইয়াৰ পাছত। এতিয়ালৈকে দুটা হৈ গৈছে, দুটা ব্ৰঞ্জ হৈ গৈছে, শ্বুটিঙতে আহিছে, আৰু আমি আশা কৰিম যে বাকীবিলাক খেলৰ পৰা আহক। আৰু অলিম্পিকৰ বিভিন্ন খা খবৰ আৰু আপডেটৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নতুনকৈ আহিছে যদি। আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।